নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ই কক্সালে তোমালোকক স্বাগতম জনাইছো মই তোমালোকৰ ছোৱালী মেম মই আজি তোমালোকক অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়ৰ ইতিহাস খণ্ডৰ অন্তৰ্গত পাঠ নম্বৰ 7 ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনকালত ভাৰতবৰ্ষত হোৱা সংস্কাৰসমূহ পাঠটিৰ 5 নম্বৰ অংশ অৰ্থাৎ এই অংশত আমি অনুশীলনীৰ প্ৰশ্নসমূহ আলোচনা কৰিবলৈ যাম এই অংশটিত তোমালোকে এই পাঠটিত থকা সকলো প্ৰশ্ন উত্তৰখিনি দিবলৈ চেষ্টা কৰিবা বা মই তোমালোকক এই ক্ষেত্ৰত সহযোগ বা সহায় কৰিবলৈ চেষ্টা কৰিম ইয়াৰ অনুশীলনীৰ প্ৰশ্নসমূহ আমি এতিয়া বিতংভাৱে আলোচনা কৰো ঠিক আছে পিছলে বলা আমি অনুশীলনীৰ প্ৰশ্নলৈ যাওঁ অনুশীলনীৰ প্ৰশ্নত প্ৰথম 1 নম্বৰত আছে কি তোমালোকৰ উত্তৰ দিয়া যে প্ৰথম অনুশীলনীত উত্তৰ দিয়াত কেইটামান সৰু সমু প্ৰশ্ন উত্তৰ আছে প্ৰথম আমি এই সমু প্ৰশ্নখিনিৰ উত্তৰ দিবলৈ চেষ্টা কৰিম দেই ঠিক আছে তোমালোকে কিন্তু এই প্ৰশ্নবিলাক ভালদৰে মন কৰিবা আৰু এইবোৰ নোট কৰিবলৈ চেষ্টা কৰিবা যাতে আগলৈ তোমালোকৰ সহায় হয় ঠিক আছে পিছলে ক নম্বৰ প্ৰশ্নটো লওঁ দেই প্ৰথম প্ৰশ্নটো আছে যে লৰ্ড কৰ্ণৱালিছৰ কাৰ্যবিধিখনক কি বুলি জনা যায় তোমালোকৰ মনত পৰিছেনে লৰ্ড কৰ্ণৱালিছে এখন কাৰ্যবিধি যে ওলাইছিলে আৰু কাৰ্যবিধিৰ দ্বাৰাই তেওঁ কি কৰিছিলে তেওঁৰ শাসন সংস্কাৰ কৰিছিল নিশ্চয় চাগে তোমালোকৰ মনত আছে কাৰণ আমি ইয়াৰ আগৰ শ্ৰেণীত আমি ইয়াৰ বিষয়ে পঢ়িছিলো বিতংভাৱে পঢ়িছিলো গতিকে তোমালোকে নিশ্চয় চাগে পাৰিবা ঠিক আছে তথাপিতো মই এই কাৰ্যবিধিখনৰ নামটো তোমালোকক কওঁ এই কৰ্ণৱালিছে যিখন কাৰ্যবিধি তেওঁ ৰচনা কৰিছিল বা প্ৰস্তুত কৰিছিল এই কাৰ্যবিধিখনক কোৱা হয় কৰ্ণৱালিছ সংহিতা মনত পৰিছেনে তোমালোকৰ কৰ্ণৱালিছ সংহিতা ইয়াক ইংলিছত কৰ্ণৱালিছ বা ইয়াক কৰ্ণৱালিছ কোড বুলিও জনা যায় ঠিক মনত আছে চাগে নিশ্চয় তোমালোকৰ নহয় জানো পাহৰি চাগে যোৱা নাই যিহেতু আমি কৰ্ণৱালিছ সংহিতাৰ বিষয়ে বিতংভাৱে আগৰ শ্ৰেণীত আমি আলোচনা কৰিছিলো হয়নে ঠিক আছে এতিয়া আমি খ নম্বৰ প্ৰশ্নটোলৈ যাওঁ দেই খ নম্বৰ প্ৰশ্নটোত কি আছে চোৱা চিৰস্থায়ী বন্দোবস্ত কোনে প্ৰৱৰ্তন কৰিছিল মনত পৰিছেনে চিৰস্থায়ী বন্দোবস্তৰ কথা যাৰ দ্বাৰা জমিদাৰসকলক তেওঁলোকৰ জমিদাৰীত মানে সৰু সৰু মাটিত ভাগ কৰি দিছিলে আৰু এই চিৰস্থায়ী বন্দোবস্তৰ দ্বাৰা কি হৈছিলে ইংৰাজৰ বহুত লাভ বা মুনাফা হৈছিল পিছলে চাওঁ এই চিৰস্থায়ী বন্দোবস্ত কোনে প্ৰৱৰ্তন কৰিছিলে মনত চাগে পৰিছে নহয়নে লৰ্ড কৰ্ণৱালিছ তেওঁই চিৰস্থায়ী বন্দোবস্ত প্ৰৱৰ্তন কৰি ইষ্ট ইণ্ডিয়া কোম্পানীত অধিক ৰাজহ সংগ্ৰহ কৰিছিল আৰু তেওঁলোকৰ ৰাজভঁৰাল কি কৰিছিলে টনকিয়াল কৰিছিল হয়নে এতিয়া আমি চাম গ নম্বৰ প্ৰশ্নত আছে কোনজন গভৰ্ণৰ জেনেৰেলে ভাৰতত মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰিছিল এইটো প্ৰশ্নৰ উত্তৰো তোমালোকে খুব সম্ভৱ জানা বা তোমালোকৰ মনত আছে ইয়াৰ বিষয়েও আমি আগৰ ক্লাছত বিতংভাৱে আলোচনা কৰিছিলো এয়া তেওঁলোকৰ কি আছিলে অৰ্থনৈতিক সংস্কাৰ আছিল নহয় জানো অৰ্থনৈতিক সংস্কাৰৰ ভিতৰত এইবোৰ পৰিছিলে আৰু তেওঁলোকে এনেকুৱা ধৰণৰ সংস্কাৰ কৰি কি কৰিছিলে ভাৰতীয় জনগণৰ মাজত তেওঁলোকে তেওঁলোকৰ ব্যৱস্থাখিনি আগুৱাই দিছিল বা তেওঁলোকৰ সহায় সহযোগ ল'ব বিচাৰিছিল যাতে তেওঁলোকে ভাৰতত কি কৰিব পাৰে স্থায়ীভাৱে শাসন কৰিব পাৰে তাৰ উদ্দেশ্যে কিন্তু তেওঁলোকে কি কৰিছিলে কিছুমান মাটিৰ পট্টা নিজাববীয়াকৈ কি কৰিছিলে তেওঁলোকক দি দিছিলে এতিয়া কোনে দিছিলে বাৰু কাৰণ গভৰ্ণৰ জেনেৰেলটোৰ কেইবাজনো আছে নহয় জানো আমি এতিয়া উত্তৰটো চাম এয়া দিছিলে কোনে জানানে তোমালোকৰ মনত আছে চাগে কোনে লৰ্ড হেষ্টিংছে পট্টা দিয়াৰ ব্যৱস্থা কৰিছিল তেওঁ কি কৰিছিলে কৃষকসকলক তেওঁলোকৰ ভূমিৰ নামত তেওঁলোকক পট্টা দিছিলে যাতে তেওঁলোকে কি কৰে স্বাধীনচেতিয়াভাৱে কি কৰিব পাৰে তেওঁলোকে খেতি কৰিব পাৰে আৰু তাৰ ফলত কি হ'ব ব্ৰিটিছৰ লাভ কি হ'ব জানেনে তেওঁলোকে কি কৰিব পাৰিব কোৱাচোন তেওঁলোকে সময়মতে কি দিব পাৰিব ব্ৰিটিছক খাজানা দিব পাৰিব ঠিক আছে নেক্সট আমি চাওঁ এতিয়া
ঘ নম্বৰ প্ৰশ্নত কি আছে চোৱা শিক্ষা সম্পৰ্কত চাৰ্লছ উডৰ প্ৰেৰণ পত্ৰ কোনজন গভৰ্ণৰ জেনেৰেলে প্ৰস্তুত কৰিছিলে নিশ্চয় তোমালোকে মত পৰিছে নহয় জানো বহুত ধৰণৰ সংস্কাৰ তেওঁলোকে অৰ্থনৈতিক সংস্কাৰ ৰাজহ সংস্কাৰ তাৰ লগতে তেওঁলোকে কি কৰিছিলে শিক্ষা বিষয়টো তেওঁলোকে কি কৰিছিলে সংস্কাৰ কৰিছিল আৰু শিক্ষা বিষয়ত সংস্কাৰ কৰিবলৈ যাওঁতে এজন গভৰ্ণৰ জেনেৰেলে চাৰ্লছ উডৰ প্ৰেৰণ পত্ৰ নামৰ কিছুমান নিয়মাৱলী ওলাইছিলে হা তাৰ দ্বাৰা কি কৰিছিলে ভাৰতীয় স্কুল কলেজ এইবোৰত বিভিন্ন ধৰণৰ কি কৰিছিল পৰিৱৰ্তন আনিছিল কোনে কৰিছিল বাৰু তোমালোকৰ মনত আছে চাগে নহয় জানো কোৱা তেওঁ হল কোন চাৰ্লছ উডৰ প্ৰেৰণ পত্ৰৰ সম্পৰ্কত লৰ্ড ডেলহাউচিয়ে প্ৰস্তুত কৰিছিল লৰ্ড ডেলহাউচি তেওঁ বিভিন্ন ধৰণৰ সংস্কাৰৰ ভিতৰত এই এটাও শিক্ষা সংস্কাৰ আছিল য'ত তেওঁ কি কৰিছিলে চাৰ্লছ উডৰ প্ৰেৰণ পত্ৰ নামৰ এক নিয়মাৱলী তেওঁ প্ৰস্তুত কৰিছিলে যাৰ দ্বাৰা কি হৈছিলে ভাৰতৰ ৰাজ্যবোৰত শিক্ষা ক্ষেত্ৰত তেওঁ পৰিৱৰ্তন আনিব বিচাৰিছিল যাতে সকলোৱে কি কৰিব পাৰে ইংৰাজী শিক্ষা ল'ব পাৰে আৰু এই ক্ষেত্ৰত ইংৰাজৰ যাতে শাসন কাৰ্যত বা শাসন কৰিবলৈ যিটো যোগাযোগ ব্যৱস্থাত তেওঁলোকৰ কি হয় সহায় হয় আওপকীয়াকৈ ক'বলৈ গ'লে কিন্তু তেওঁলোকে হয় ভাৰতবৰ্ষত এনেকুৱা ধৰণৰ কি কৰিছিলে সংস্কাৰ কৰিছিলে হয় কিন্তু ইয়াৰ পৰা কিন্তু মুনাফা সাধাৰণতে বেছিকে ইষ্ট ইণ্ডিয়া কোম্পানীৰহে আছিলে আৰু যিয়ে নহওক তেওঁলোকে এই সংস্কাৰ কৰিছিল যাৰ পৰা আমাৰ ভাৰতবাসীও কি হৈছিলে লাভৱান্বিত হৈছিলে ইয়াৰ পাছত আছে 19 নম্বৰ প্ৰশ্নত কি আছে চোৱা ভাৰতত প্ৰথম মহিলা আত্মজীৱনীখন কোনে লিখিছিলে এইটো বৰ দৰকাৰী প্ৰশ্ন তোমালোকে ইয়াৰ বিষয়েও তোমালোকে জানা আমি পঢ়িছোৱেই হয়নে প্ৰথম মহিলা বুলি কৈছে চোৱা প্ৰথম মহিলা আত্মজীৱনীখন কোনে লিখিছিল মনত পৰিছেনে বাৰু আকৌ এবাৰ হেৰি কৰাচোন সোঁৱৰাই দিয়া ভাৰতবৰ্ষত প্ৰথম মহিলা আত্মজীৱনীখন কোনে লিখিছিলে ৰাজসুন্দৰী দেৱী যেতিয়া 19বিংশ শতিকাত ক্ৰমান্বয়ে ভাৰতত নাৰী শিক্ষা আগবাঢ়ি গ'ল বা নাৰীয়ে শিক্ষা লাভ কৰিবলৈ কি পালে সমতাও পালে সক্ষমতাও পালে বা সুযোগ সুবিধাও পালে তেতিয়া কি হ'ল ৰাজসুন্দৰী দেৱীয়ে নিজৰ ঘৰতেই তেওঁ কি কৰিছিলে শিক্ষা গ্ৰহণ কৰিছিল কাৰণ সেইখিনি সময়ত নাৰীসকলক কি আছিলে ইমান স্বাধীনতা নাছিল যে তেওঁলোকে বাহিৰত গৈ কি কৰিব পাৰে শিক্ষাদান ল'ব পাৰে যিয়ে নহওক বহুতো নাৰীয়ে নিজৰ ঘৰতে কি কৰিছিলে শিক্ষাদান লৈছিল তাৰে ভিতৰত এগৰাকী আছিলে কোন আমাৰ ৰাজসুন্দৰী দেৱী তেওঁ ঘৰতে শিক্ষাদান কৰি কি হ'ল প্ৰথম তেওঁ নিজে এখন আত্মজীৱনী লিখিলে নিজৰে আত্মজীৱনী যিখন ভাৰতৰ প্ৰথম মহিলা আত্মজীৱনী ৰূপে প্ৰকাশিত হ'ল আৰু সদায় ইতিহাসৰ পাতত ই জিলিকি থাকিব তোমালোকে মনত ৰাখিবা ঠিক আছে পিছলৈ চোৱা এইবাৰ আমি কি পাম 2 নম্বৰ প্ৰশ্নত ক অংশৰ লগত খ অংশ কি কৰিব দিছে মিলাব দিছে ইয়াতে এইটো এটা আছে ক অংশ আৰু ইয়াত আছে খ অংশ ইয়াৰ এইখিনি মিলাব লাগে যেনে ৰাজা ৰামমোহন ৰায়ৰ লগত কোন সংস্থা মিলে ইয়াতে কিছুমান ব্যক্তিৰ নাম আছে আৰু ইপিনে তেওঁলোকে প্ৰতিষ্ঠা কৰা সংস্থাসমূহৰ নাম আছে নিশ্চয় তোমালোকে জানা কাৰণ আমি ইয়াৰ আগৰ ক্লাছত বা ইয়াৰ আগৰ শ্ৰেণীত আমি এইবোৰ পঢ়িছিলো ঠিক আছে ৰাজা ৰামমোহন ৰয় ইয়াৰ ভিতৰত কোনটো সন্থা বাৰু কৰিছিল মনত পৰিছেনে নিশ্চয় চোৱা প্ৰাৰ্থনা সমাজ ব্ৰাহ্ম সমাজ আৰ্য সমাজ আলিগড় আন্দোলন আৰু কি আছে ৰামকৃষ্ণ মিছন ৰাজা ৰামমোহন ৰয় কি কৰিছিলে ব্ৰাহ্ম সমাজ তেওঁ প্ৰতিষ্ঠা কৰিছিল মনত ৰাখিবা দেই নেক্সট আছে চোৱা ৰামকৃষ্ণ পৰমহংসদেৱ মনত পৰিছিলে তেওঁ এজন কি আছিলে কালী সাধক আছিল আৰু দক্ষিণেশ্বৰ কালী মন্দিৰৰ তেওঁ কি আছিলে এগৰাকী পুৰোহিত আছিল তেওঁ নিজববীয়াকে এটা সন্থাৰ লগত কি হৈ আছিলে বা অনুষ্ঠান প্ৰতিষ্ঠান এটাৰ লগত তেওঁ জড়িত হৈ আছিলে তেওঁ নিজেও কিছুমান কি ব্যক্তিগতভাৱে কি কৰিছিলে কিছুমান তেওঁ সংস্কাৰ কৰিছিলে সমাজত তেওঁ কোনটো সন্থাৰ লগত জড়িত আছিলে এইটো হ'ল কি ৰামকৃষ্ণ মিছন তাৰ পিছত আছে চোৱা ছাৰ সৈয়দ আহমদ খানো কি কৰিছিলে এটা অনুষ্ঠান প্ৰতিষ্ঠান তেওঁ প্ৰতিষ্ঠা কৰিছিলে কাৰ কাৰণে ইছলাম ধৰ্মী মানুহখিনিৰ কাৰণে যাতে তেওঁলোকো কি কৰিব পাৰে তেওঁলোকো সমাজত সমানে অন্যৰ লগত খোজ কাঢ়িব পাৰে আৰু তেওঁলোকৰ জীৱনতো কি হওক ইংৰাজী শিক্ষা বা বিজ্ঞান শিক্ষাৰ প্ৰভাৱ যাতে পৰক আৰু তাৰোপৰি তেওঁলোকৰ জীৱনৰ পৰা এই অন্ধবিশ্বাস কুসংস্কাৰবোৰ যাতে দূৰ হওক আৰু শিক্ষাৰ পোহৰ যাতে তেওঁলোকৰ মাজতো পৰে এইটো সংস্কাৰৰ উদ্দেশ্য লৈয়ে
ছাৰ সৈয়দ আহমদ খানো এটা অনুষ্ঠান প্ৰতিষ্ঠা কৰিছিল সেইটো হৈছে কি আলিগড় আন্দোলন নিশ্চয় চাগে তোমালোকৰ মনত পৰিছে ইয়াৰ পিছত আছে গোবিন্দ ৰানাডে বাৰু কোন হয় মনত পৰিছে নে তোমালোকৰ তেওঁ কি আছিলে এটা প্ৰতিষ্ঠানৰ লগত জড়িত হৈ আছিল আৰু এই প্ৰতিষ্ঠানে কি কৰিছিল সমাজত থকা অন্ধবিশ্বাস কুসংস্কাৰ বাল্য বিবাহ এইবিলাকক কি কৰিছিলে সমাজৰ পৰা আঁতৰাবলৈ এই সন্থাটোৰ কি আছিলে মেইন উদ্দেশ্য হৈছিল আৰু গোবিন্দ ৰানাডে সেই সন্থাৰ জৰিয়তে ভাৰতীয় সমাজ সংস্কাৰ পৰিৱৰ্তন যথেষ্ট আনিছিলে তেওঁ হল কি প্ৰাৰ্থনা সমাজ মনত ৰাখিবা তোমালোকে দেই লাষ্টটো আছে কি দয়ানন্দ সৰস্বতী কি তেওঁ কৰিছিলে একেই উদ্দেশ্য আছিলে যে সমাজৰ পুৰণি অনুষ্ঠানবিলাক বা নীতি নিয়ম সেইবোৰ যাতে সলনি হওক আৰু সমাজলৈ কি হওক পৰিৱৰ্তন হওক নৱজাগৰণৰ সৃষ্টি হওক মানুহৰ মাজৰ পৰা কুসংস্কাৰ দূৰ হওক সেই উদ্দেশ্যে দয়ানন্দ সৰস্বতীও কি কৰিছিলে এটা অনুষ্ঠান প্ৰতিষ্ঠান কৰিছিল সেইটো আছিলে কি আৰ্য সমাজ ঠিক আছে তোমালোকৰ মনত থাকিব নহয় এবাৰ ভালকে মন দিবা ৰাজা ৰামমোহন ৰয় ব্ৰাহ্ম সমাজ ৰামকৃষ্ণ মিছন প্ৰমুখদেশ ৰামকৃষ্ণ মিছন ছাৰ সৈয়দ আহমদ খান আলিগড় আন্দোলন গোবিন্দ ৰানাডে প্ৰাৰ্থনা সমাজ দয়ানন্দ সৰস্বতী আৰ্য সমাজ ঠিক আছে ইয়াৰ পিছত কি প্ৰশ্ন আছে চোৱা 3 নম্বৰ প্ৰশ্নত শুদ্ধ আৰু অশুদ্ধটো বিচাৰ কৰিব দিছে ইয়াতে কিছুমান বাক্য আছে বাক্যৰ ভিতৰত কোনটো শুদ্ধ আৰু কোনটো অশুদ্ধ বিচাৰ কৰিব দিছে আমি এতিয়া যিটো শুদ্ধ তাতে আমি কি কৰিম টিক মাৰ্ক দিম তোমালোকে মন কৰিবা দেই মনত ৰাখিবা কি আছে চোৱা প্ৰথম বাক্যটো ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত ৰাজশক্তি ৰূপে প্ৰতিষ্ঠা লাভ কৰাৰ সময়ত দিল্লীৰ সম্ৰাট গৰাকী আছিল কোন তাৰমানে ইয়াতে তোমাক দিল্লীৰ সম্ৰাট কোন আছিল বিচাৰ কৰিব দিছে দেই কোনটো শুদ্ধ হয় এটা আছে ফৰক্সিয়াৰ্স আৰু এটা আছে বাহাদুৰ শাহ দ্বিতীয় কিন্তু প্ৰশ্নটো অলপ মন কৰিবা ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ৰাজশক্তি ৰূপে কেতিয়া কাৰ দিনত প্ৰতিষ্ঠা হৈছিলে ফাৰুকছিয়াৰ্ছৰ দিনত নে বাহাদুৰ শাহৰ দিনত মনত ৰাখিবা শুদ্ধটো উত্তৰ হৈছে ফাৰুকছিয়াৰ কোন হয় ফাৰুকছিয়াৰ ওকে 6 নম্বৰ প্ৰশ্নটো চাবা 1781 খ্ৰীষ্টাব্দত ৱাৰেন হেষ্টিংছে নে লৰ্ড হেষ্টিংছে কলিকতাত মাদ্ৰাজ খুলিছিলে এতিয়া চোৱা কলিকতাত মাদ্ৰাজ কোনে খুলিছিলে ৱাৰেন হেষ্টিংছে নে লৰ্ড হেষ্টিংছে কোনে খুলিছিল মনত ৰাখিবা তেখেত হৈছে ৱাৰেন হেষ্টিংছ মনত থাকিবনে লৰ্ড হেষ্টিংছ নহয় 9 নম্বৰ প্ৰশ্ন এবাৰ চাম দেই কোম্পানীৰ স্বাৰ্থ সুৰক্ষাৰ বাবে নে নতুন ৰাজ্য অধিগ্ৰহণৰ বাবে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে সামৰিক বাহিনী গঠন কৰিছিলে এটা তোমালোকক খুদিছে যে সামৰিক বাহিনী যে গঠন কৰিছিলে কোম্পানীয়ে কিহৰ উদ্দেশ্যে স্বাৰ্থ সুৰক্ষাৰ বাবে নে নতুন ৰাজ্য অধিগ্ৰহণৰ বাবে মনত ৰাখিবা এটো হৈছে কি তেওঁলোকৰ স্বাৰ্থ সুৰক্ষাৰ বাবে এইটো হৈছে ৰাইট স্বাৰ্থ সুৰক্ষাৰ বাবেহে তেওঁলোকে কি কৰিছিলে সামৰিক বাহিনী গঠন কৰিছিল মনত থাকিব নহয়নে বাৰু 10 নম্বৰ প্ৰশ্নটো চাবা এতিয়া ছাৰ সৈয়দ আহমদ খান নে নবাব আব্দুল লতিফে এংলো অৰিয়েণ্ট কলেজ স্থাপন কৰিছিলে নিশ্চয় তোমালোকৰ মনত আছে কাৰণ আমি ইয়াৰ আগৰ শ্ৰেণীত পঢ়িছিলো নহয়নে এংলো অৰিয়েণ্ট কলেজ যিটো বৰ্তমান আলিগড় বিশ্ববিদ্যালয় বুলি জনা যায় কোনে প্ৰতিষ্ঠা কৰিছিলে বা কোনে স্থাপন কৰিছিলে ছাৰ সৈয়দ আহমদ খানে মনত থাকিব নহয়নে 19 নম্বৰ কি আছে চোৱা সত্যৰত প্ৰকাশ গ্ৰন্থখন ৰচক আছিলে দয়ানন্দ সৰস্বতী নে ৰাজা ৰামমোহন ৰয় এই সত্যৰত প্ৰকাশ যিখন গ্ৰন্থ ৰচনা কৰিছিলে কোনে কৰিছিলে দয়ানন্দ সৰস্বতী নে ৰাজা ৰামমোহন ৰয় মনত ৰাখিবা তেখেত হৈছে কোন দয়ানন্দ সৰস্বতী হৈছে ইয়াৰ শুদ্ধ উত্তৰ ঠিক আছে নেক্সট প্ৰশ্নটোলৈ যাওঁ আমি দেই এবাৰ আমি পাম চমুটুকা 4 নম্বৰ প্ৰশ্নত আছে চমুটুকাত ক নম্বৰ আছে ৰাজা ৰামমোহন ৰয় আমি ৰাজা ৰামমোহন ৰয় বিষয়ে আগৰ শ্ৰেণীত পঢ়িছো তোমালোকৰ নিশ্চয় মনত আছে এতিয়া আমি তেওঁৰ বিষয়ে চমুকৈ ইয়াৰ উত্তৰ ফাকি মই এতিয়া কৈ যাম কি হ'ব তোমালোকে মনত ৰাখিবা কত আছে ৰাজা ৰামমোহন ৰয় এজন সমাজ সংস্কাৰক আছিল প্ৰথম তেওঁ উত্তৰটোৱে হ'ব কি তেওঁ এজন সমাজ সংস্কাৰক আছিল আৰু এইটো কথা সদায় মনত ৰাখিবা ভাৰতত ৰেনেছা বা নৱজাগৰণ ঘোষণা কৰাত প্ৰথম অগ্ৰগণী ব্যক্তি আছিলে কোন ৰাজা ৰামমোহন ৰয় তেওঁ মূৰ্তি পূজাৰ বিৰোধিতা কৰিছিলে ইয়াৰ থুলমূল যিটো মেইন পইণ্ট তোমালোকে সেইকেইটা লিখিবা এক হ'ল কি তেওঁ মূৰ্তি পূজা কি কৰিছিলে
বিৰোধী আছিল তেওঁ ঈশ্বৰত বিশ্বাসী আছিল বাট তেওঁ কিন্তু মূৰ্তি পূজাত বিশ্বাস নকৰিছিল আৰু জাতিভেদহীন সমাজ এখন গঢ়াৰ তেওঁ চেষ্টা কৰিছিল তেওঁ বিচাৰিছিল যে সকলোৱে সমানে সমাজত বাস কৰক ইয়াতে কোনো উচ্চ বা কোনো নিচ কোনো জাতি ভেদাভেদ যাতে নাথাকে তো তেনেকুৱা এখন সমাজ স্থাপন কৰিব বিচাৰিছিল ৰাজা ৰামমোহন ৰয়ে 1828 খ্ৰীষ্টাব্দত ব্ৰাহ্ম সভা পাতে প্ৰথম তেওঁ কি পাতে ব্ৰাহ্ম সভা পিছলৈ এই সভাখনে কি হয় 1830 চনত ব্ৰাহ্ম সমাজৰ নাম লয় এটো তোমালোকে আগৰ শ্ৰেণীত ভাল মতে পঢ়িছা যে ব্ৰাহ্ম সভাই গৈ এটা সময়ত কি হ'ব ব্ৰাহ্ম সমাজ কেতিয়া 1830 চনত ভাৰতীয় সমাজত প্ৰচলিত সতীদাহ প্ৰথা কন্যা শিশু হত্যা কুসংস্কাৰ আঁতৰ কৰাত ৰাজা ৰামমোহন ৰয়ে লৰ্ড উইলিয়াম বেন্টিংকক বহুত সহায় কৰিছিল এক সদায় মনত ৰাখিবা যে ভাৰতত সেইখিনি সময়ত প্ৰচলিত যিবোৰ কুপ্ৰথা আছিল এইবোৰ দূৰ কৰাত প্ৰথম ব্যক্তিয়ে আছিল কোন ৰাজা ৰামমোহন ৰয় আৰু তেওঁ এই ক্ষেত্ৰত কি কৰিছিল ব্ৰিটিছক ওলোটা তেওঁ সহায় কৰিছিল সেইখিনি সময়ত ব্ৰিটিছৰ গভৰ্ণৰ জেনেৰেল আছিল কোন লৰ্ড উইলিয়াম বেন্টিং আৰু এইটো তোমালোকৰ মনত আছে যে বেন্টিংকে কি কৰিছিলে সতীদাহ প্ৰথা সম্পূৰ্ণৰূপে তেওঁ নিৰ্মূল কৰিছিলে আৰু এই কামত তেওঁ কোনে সহায় কৰিছিল আমাৰ ৰাজা ৰামমোহন ৰয় সেইকাৰণে তেওঁ সদায় ইতিহাসৰ পাতত তেওঁ কি হৈ থাকিব জিলিকি থাকিব তেওঁ সেইকাৰণে ভাৰতত নৱজাগৰণ ঘোষণা কৰাত অগ্ৰগণী ব্যক্তি বুলি ক'লে সদায় তোমালোকে মনত ৰাখিবা ৰাজা ৰামমোহন ৰয় নাম ল'বা ঠিক আছে নেক্সট খ নম্বৰ চমুটুকা কি আছে ছাৰ সৈয়দ আহমদ খান নিশ্চয় তোমালোকে ছাৰ সৈয়দ আহমদ খানৰ বিষয়েও জানা আমি তেওঁৰ বিষয়েও পঢ়িছিলো এতিয়া আমি তেওঁৰ চমুটুকা এটা থুলমূলকে তেওঁৰ আভাস এটা লওঁ দেই তেওঁনো কোন আছিলে ছাৰ সৈয়দ আহমদ খান ইছলাম ধৰ্মী লোকসকলক প্ৰাচ্যত্য শিক্ষাৰে শিক্ষিত কৰি তুলিবলৈ প্ৰচেষ্টা কৰিছিল চোৱা সেই 19বিংশ শতিকাৰ সময়ত যেতিয়া ব্ৰিটিছে কিছুমান সমাজ সংস্কাৰ কৰিলে সংস্কাৰবোৰ হাতত ল'লে ন এই সংস্কাৰসমূহ কিন্তু ভাৰতীয় হিন্দু মানুহখিনিয়ে কিন্তু আকোৱালি লৈছিল তেওঁলোকে বুজিছিলে যে নতুন নৱজাগৰণ বা ৰেনেছাৰ সময়ত এই শিক্ষা ভাৰতীয় হিন্দু মানুহে ভালকে বুজিছে যে এইখিনি বহুত প্ৰয়োজন সমাজত বহুত আৰু নিজকে উন্নত কৰিবলৈ বা আউপুৰণি প্ৰথাৰ পৰা নিজকে এই বান্ধনৰ পৰা মুক্ত কৰিবলৈ হৈছে শিক্ষাৰ পোহৰ বহুত প্ৰয়োজন সেইখিনি কথা ভাৰতীয় হিন্দুৱে বুজিছিলে কিন্তু ইছলাম ধৰ্মী মানুহখিনিয়ে কিন্তু সেইখিনি আকোৱালি লোৱা নাছিলে তেওঁলোক সাধাৰণতে সেই আউপুৰণি প্ৰথাবিলাকৰ মাজতে আছিল ছাৰ সৈয়দ আহমদ খানে ভাবিলে যে এই ক্ষেত্ৰত আমাৰ ইছলাম ধৰ্মী মানুহখিনি কি হৈ থাকিব পিছ পৰি থাকিব সো তেওঁলোককো কি কৰিব লাগিব এই শিক্ষাৰ পোহৰ এই নৱজাগৰণ বা বিজ্ঞানৰ বা নতুন সাহিত্য সংস্কৃতি এইবোৰৰ প্ৰয়োজন যে হ'ব এইষাৰ কথা ছাৰ সৈয়দ আহমদ খানে জানিছিল যে বিজ্ঞান জনাটো তেওঁলোকৰ কাৰণে বা ইংৰাজী জনাটো তেওঁলোকৰ কাৰণে নিতান্ত প্ৰয়োজন হ'ব বৰ্তমান যুগত পৰিস্থিতিৰ লগত মিলি যাবৰ কাৰণে সেইকাৰণে তেওঁ কৰিছিলে সমাজত প্ৰাচ্যত্য শিক্ষা দিয়াৰ ব্যৱস্থা মানে কি তেওঁ চেষ্টা কৰিছিল সজাগতা সভা পাতিছিল আৰু মানুহক কি কৰিছিলে ইয়াৰ পিনে আকৰ্ষিত কৰিবলৈ তেওঁ চেষ্টা কৰিছিলে আৰু ছাৰ সৈয়দ আহমদ খানে বিশেষভাৱে তেওঁ এই ক্ষেত্ৰত তেওঁ অগ্ৰগণী ভূমিকা লৈছিলে 1877 খ্ৰীষ্টাব্দত আলিগড় মুছলমান ছাত্ৰ ছাত্ৰীসকলৰ বাবে এংলো অৰিয়েণ্ট কলেজ নামে এখন কলেজ স্থাপন কৰিছিলে চোৱা আলিগড় যেহেতু ইছলাম ধৰ্মী মানুহখিনি মুখ্য কেন্দ্ৰ স্বৰূপ আছিলে তাতেই তেওঁ কি কৰিছিলে এংলো অৰিয়েণ্ট কলেজ নামৰ এখন কলেজ স্থাপন কৰিছিল য'ত ইংৰাজী আৰু বিজ্ঞান শিক্ষা দিয়া গৈছিলে আৰু এনেকৈ তেওঁ ইছলাম ধৰ্মী লোকসকলক তেওঁ কি কৰিছিলে আকৰ্ষিত কৰিছিলে ইয়াত বিজ্ঞান শিক্ষাৰ ওপৰত গুৰুত্ব দিয়া হৈছিল পিছলৈ ইয়াক আলিগড় বিশ্ববিদ্যালয় নামে নামকৰণ কৰা হয় তোমালোকক মই অলপ আগতে কৈছিলো যে বৰ্তমান যিখন আলিগড় বিশ্ববিদ্যালয় আছে সেইখনেই আছিলে কি এংলো অৰিয়েণ্ট কলেজ যিখন কোনে বনাইছিলে ছাৰ সৈয়দ আহমদ খানে স্থাপন কৰিছিল আৰু ইয়াতে কি কৰিছিলে বিজ্ঞান শিক্ষাৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছিল যাতে ইছলাম ধৰ্মী মানুহৰ মাজত কি হয় পাশ্চাত্য শিক্ষাৰে তেওঁলোক শিক্ষিত হয় আৰু সমাজত প্ৰচলিত পৰ্দা প্ৰথা বহু বিবাহ বাল্য বিবাহ এই প্ৰথাবোৰ পৰা ইছলাম ধৰ্মী মানুহবিলাকক মুক্ত কৰিবৰ কাৰণে তেওঁ কি কৰিছিলে জনজাগৰণ সৃষ্টি কৰিছিলে তাৰমানে জনমানসত তেওঁ কি কৰিছিল সজাগতা সভাৰ সৃষ্টি কৰিছিল যাতে ইছলাম ধৰ্মী মানুহখিনিও কি হয় পাশ্চাত্য শিক্ষাৰে শিক্ষিত হওক আৰু এই কুপ্ৰথাৰ পৰা তেওঁলোকে মুক্ত হ'ব যাতে পাৰে হয়নে নেক্সট চাম গ নম্বৰ চমুটুকা আমি পাম এবাৰ
স্বামী বিবেকানন্দ স্বামী বিবেকানন্দ সদায় আমাৰ জীৱনৰ আদৰ্শ হৈ থাকিব আৰু তেওঁক আমি সদায় অনুসৰণ কৰিবা সদায় তেওঁক মনত ৰাখিবা ঠিক আছে তেওঁৰ বিষয়ে চাওঁ দেই এতিয়া স্বামী বিবেকানন্দ ৰামকৃষ্ণ পৰমহংসৰ শিষ্য আছিলে এইটো কথা সদায় প্ৰথম মনত ৰাখিবা যিজন ৰামকৃষ্ণ পৰমহংসদেৱে প্ৰথম ৰামকৃষ্ণ মিছনৰ অনুষ্ঠানৰ জৰিয়তে তেওঁ সমাজ কাম কৰিছিলে সেই তেওঁৰে শিষ্য আছিলে কোন স্বামী বিবেকানন্দ তেওঁৰ প্ৰকৃত নাম হৈছিলে নৰেন্দ্ৰনাথ দত্ত মনত ৰাখিবা স্বামী বিবেকানন্দ নামটো তেওঁ বহুত পিছতেহে পাইছিলে বুজিছানে কিন্তু প্ৰথমতে তেওঁৰ নাম আছিলে কি নৰেন্দ্ৰনাথ দত্ত সকলো ধৰ্মৰ প্ৰতি সহনশীল হোৱাটো তেওঁ মতাদৰ্শ আছিলে চোৱা তেওঁ আদৰ্শ আছিলে কি জানেনে সকলো ধৰ্মৰ প্ৰতি সহনশীল তাৰ মানে সকলো ধৰ্মকে তেওঁ কি কৰিছিলে সদায় নমন কৰিছিলে আৰু শ্ৰদ্ধা ভক্তি কৰিছিল কৈছে যে আমি সকলোৱে সমান সকলো ধৰ্মই শ্ৰেষ্ঠ কোনো ইয়াতে ডাঙৰ বা সৰু নাই সকলো ধৰ্মৰ প্ৰতি আমি সহানুভূতিশীল হ'ব লাগে এইটো আদৰ্শ লৈছিল তেওঁ 1897 খ্ৰীষ্টাব্দত স্বামী বিবেকানন্দই ৰামকৃষ্ণ মিছন নামৰ এক সংগঠনৰ প্ৰতিষ্ঠা কৰিছিল এয়া চোৱা যিটো ৰামকৃষ্ণ মিছনৰ কথা মই তোমালোকক কৈছিলো এয়া প্ৰতিষ্ঠা কৰিছিলে তেখেতে 1897 চনত এই সংগঠনৰ দ্বাৰা তেওঁ গুৰু পৰমহংসৰ বাণীসমূহ সমাজত বিলোৱাৰ ব্যৱস্থা কৰিছিল চোৱা তেওঁ যিহেতু কি আছিলে পৰমহংসদেৱৰ শিষ্য আছিলে ন তো পৰমহংসদেৱৰ আদৰ্শ তেওঁ বহুত অনুসৰণ কৰিছিল তেওঁ ভাবিছিলে পৰমহংসদেৱৰ আদৰ্শ যদি সমাজত প্ৰচলিত হয় সমাজৰ সকলোৱে যদি জানে ইয়াত সমাজৰ কি হ'ব উন্নতি হ'ব সমাজৰ যিবোৰ মানুহৰ মাজত মানে অন্ধবিশ্বাস আছে কুসংস্কাৰ আছে বা এতিয়াও আও পুৰণি নীতি নিয়মক লৈয়ে তেওঁলোক জীয়াই আছে এইবোৰ উঠাবৰ বাবে বা অতৰাবৰ বাবে তেওঁ ভাবিছিলে যে ৰামকৃষ্ণ পৰমহংসদেৱে যিবোৰ বাণী প্ৰচাৰ কৰিছিল সেইবোৰ কি কৰিব লাগিব সমাজত বিলাব লাগিব আৰু এই কামটো কৰিছিলে কোনে আমাৰ স্বামী বিবেকানন্দই ঠিক আছে পিছলে আগৰ ক্লাছত আমি আকৌ লগ পাম ধন্যবাদ